স্বাগতম জনাইছো এইটো ইউটিউব চেনেলত। মই আলোচনা কৰিম আজি ক্লাছ 9ৰ নিউ মেথামেটিক্সৰ বুকছৰ এক্সাৰচাইজ নম্বৰ 1.4 ৰ বিষয়ে। সো ইতিমধ্যে আমি 1.3 লৈকে আমি শিকিছো। আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব 1.4 ৰ পৰা। তো ভিডিঅ'টো একেলগে নিশ্চয় চাই থাকিবা। তো চোৱা, ইয়াতে কি কোৱা হৈছে? ইয়াতে কোৱা হৈছে তলৰ সংখ্যাবোৰ অপৰিমেয় আৰু পৰিমেয় হিচাপে চিহ্নভুক্ত কৰা। পৰিমেয় আৰু অপৰিমেয় হিচাপে আমি ভাগ কৰিব লাগে, দেখাব লাগে। তো চোৱা, ইয়াতে এটা ৰুট ওভাৰ আছে, আমি গম পাওঁ, তেতিয়াহ'লে এইটো কি হ'ব? অপৰিমেয় হৈ গ'ল। ইয়াতে চোৱা, এইটো ৰুট ওভাৰ 23, এইটো ৰুট ওভাৰ 23 কেনসেল যাব, কিন্তু এইটো পজিটিভ আছে, নিউ নেগেটিভ আছে, তেতিয়াহ'লে কেনসেল কৰিলে বাকি যাব কি 3, গতিকে 3 এটা কি হয়? পৰিমেয়। এইটো ৰুট 7, এইটো ৰুট 7 কেনসেল কৰিলে আমি কি পাম? 2/7, গতিকে এইটো কি হ'ব? এটা পৰিমেয়। এইটো 1/√2 আছে, তেতিয়াহ'লে এইটো কি হ'ব? অপৰিমেয়। এইটো পাই আছে, পাই এটা কি হয়? অপৰিমেয়। ঠিক আছে, আমি শিকিলো। এতিয়া 2 নম্বৰ কি হৈছে? তলৰ প্ৰতিটোৰে সৰল কৰা। প্ৰতিটো ৰাশিক আমি কি কৰিব লাগে? সৰল কৰিব লাগে। তো সৰল কৰিব গ'লে পোনপ্ৰথমে আমি কেইটামান ফৰ্মুলা শিকিব লাগিব। এই ফৰ্মুলা কেইটা চাই ল'ম, তাৰপিছত আমি বাকীখিনি আমি কৰিম, নাইবা এটা এটাকে মই গোটেইখিনি বস্তু ফৰ্মুলা তোমালোকক এই প্ৰব্লেমৰ চাইটত মই লিখি দিম। তোমালোকে ইয়াতে মনত ৰাখিব লাগিব a প্লাছ বি হোল স্কোৱাৰ। ইয়াৰ ফৰ্মুলাটো কি আছিল? a স্কোৱাৰ প্লাছ টুৱাইচ এ বি প্লাছ বি স্কোৱাৰ। যদি ইয়াতে মাইনাছ থাকে তেতিয়াহ'লে ইয়াতে জাষ্ট মাইনাছ হয়, বাকীখিনি ছেম থাকে। তাৰপিছত কি আছিল এটা ফৰ্মুলা? a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ। এনেকুৱা থাকিলে আমি কি লিখিব পাৰি? a মাইনাছ বি হোল ইনটু a প্লাছ বি, বা তুমি ক'ব পাৰা a প্লাছ বি হোল ইনটু a মাইনাছ বি। আৰু এটা আছিল কি? x প্লাছ a হোল ইনটু যদি x প্লাছ বি হয়, তেতিয়াহ'লে আমি এইটো কি লিখো? x স্কোৱাৰ প্লাছ a প্লাছ বি হোল ইনটু x প্লাছ কি আছে? a b। আমি এনেকে পাইছিলো বা শিকিছিলো। তেতিয়া আমি এইখিনি বস্তু ইউজ কৰিম। চাবা, পোনপ্ৰথমে কিমান দি আছে? নাম্বাৰ 1ত 3 প্লাছ ৰুট ওভাৰ 3, ইয়াৰ লগতে আছে 2 প্লাছ ৰুট ওভাৰ 2। কথাটো হ'ল যে ইয়াৰ যি 4টা ফৰ্মুলা আছে এটাৰ লগতে মিলা নাই, হয় নাই? তেতিয়াহ'লে এইটোক আমি কেনেকৈ সলভ কৰিম? এইটোক সলভ কৰিব গ'লে তুমি কি কৰিব লাগিব? এই 3ৰ লগত এবাৰ 2 প্লাছ ৰুট ওভাৰ 2 পূৰণ কৰি দিয়া, আকৌ এই প্লাছ ৰুট ওভাৰ 3ৰ লগত আকৌ 2 প্লাছ ৰুট ওভাৰ 2 পূৰণ কৰি দিয়া, মানে এইটোৰ লগত এইখিনি, এইটোৰ লগত এইখিনি। তেতিয়াহ'লে 3 দুগুণ কিমান? 6। ৰুট ওভাৰ 3ৰ লগত 2 ইনটু কৰিলে কি আহিব? 3√2। ইয়াতে কি পাম? 2ৰ লগত আমি ৰুট 3 ইনটু কৰিলে 2√3, আৰু ইয়াতে তুমি দুটা মিলি এটা ৰুট লিখিব লাগিব, 2 3 যা কিমান আহিব? 6। গতিকে এইটো হৈ গ'ল ইয়াৰ সমাধান। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যন নাম্বাৰ 2, এইটো চাই ল'বা। এতিয়া চোৱা নেক্সট কুৱেশ্যন নাম্বাৰ 2। তো 2ত কি দি আছে আমাক? ইয়াতে 2 দি আছে 3 প্লাছ ৰুট ওভাৰ 3, আৰু এটা দি আছে 3 মাইনাছ ৰুট ওভাৰ 3। এই 3 নম্বৰ ফৰ্মুলা যিটো আছিল এইটো নিচিনা হৈ আছে, a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ। এবাৰ a মাইনাছ বি বা এবাৰ a প্লাছ বি। তাৰমানে চোৱা, এইটো আৰু এইটো ছেম ছেম থাকিব, এইটো ছেম, এইটো ছেম, মাজত এবাৰ প্লাছ এবাৰ মাইনাছ। তেতিয়াহ'লে আমি কি লিখিব লাগে? প্ৰথমটো স্কোৱাৰ, তাৰমানে 3 স্কোৱাৰ মাইনাছ দ্বিতীয়টো স্কোৱাৰ। দ্বিতীয়ত কি আছে? ৰুট ওভাৰ 3, ৰুট ওভাৰ 3 স্কোৱাৰ। তো 3 স্কোৱাৰ কৰিলে কিমান? 9, স্কোৱাৰ ৰুট কেনচেল কৰিলে কিমান আহিব? 3। তো 9ৰ পৰা 3 গুচি গ'লে কিমান আহিব? 6। ইয়াৰ হৈ গ'ল আনসাৰ। ওকে, এতিয়া চোৱা নেক্সট কুৱেশ্যন নাম্বাৰ যদি আমি চাওঁ, ইয়াতে নাম্বাৰ 3। নাম্বাৰ 3ত কি দি আছে? ইয়াতে ৰুট ওভাৰ 5 প্লাছ ৰুট ওভাৰ 2 হোল স্কোৱাৰ। ইয়াতে আছে ৰুট ওভাৰ 5 প্লাছ ৰুট ওভাৰ 2, ইয়াতে আছে হোল স্কোৱাৰ। তো তেতিয়াহ'লে ইয়াৰ পৰা আমি কি লিখিব পাৰি? ইয়াক আমি a স্কোৱাৰ প্লাছ টুৱাইচ এ বি প্লাছ বি স্কোৱাৰ ফৰ্মত আমি বহাব লাগিব। তাৰমানে প্ৰথমটো কোৱা a, দ্বিতীয়টো কোৱা b। ফৰ্মুলা মতে কি হয়? ফাৰ্ষ্টত যি থাকে তাক কৰিব লাগে স্কোৱাৰ, কৰি দিলে স্কোৱাৰ, লিখিব লাগে প্লাছ থাকিলে প্লাছ, লিখিলো। এতিয়া 2ৰ লগত এই দুটা ইনটু, তাৰমানে ৰুট ওভাৰ 5 আৰু ৰুট ওভাৰ 2ৰ ইনটু, প্লাছ যিটো লাষ্টত থাকে সেইটো কৰিব লাগে স্কোৱাৰ, তো 2ৰ স্কোৱাৰ। তেতিয়াহ'লে ইয়াৰ পৰা স্কোৱাৰ ৰুট কেনচেল কৰিলে কিমান থাকিব? 5। ইয়াৰ পৰা আহিব 2, ৰুট ওভাৰ 5 ৰুট ওভাৰ 2, 5 দুগুণ কিমান আহিব? 10, দুটা মিলি এটা ৰুট লিখি দিলো। আৰু ইয়াতে প্লাছ স্কোৱাৰ ৰুট কেনচেল কৰিলে কি আহিব? 2। তো 2 আৰু 5 প্লাছ কৰিলে কিমান? 7। ইয়াতে কি আহিব? 7√10 হ'ব ইয়াৰ আনসাৰ। হৈ গ'ল, ইমান ইজি আছে। নেক্সট আমি চাম কুৱেশ্যন নাম্বাৰ 4। 4ত একে আছে, তো তুমি চাব পাৰা ইয়াতে কুৱেশ্যন নাম্বাৰ 4ত। নাম্বাৰ 4ত ইয়াতে কি দি আছে? নাম্বাৰ 4ত দি আছে ৰুট ওভাৰ 5 মাইনাছ ৰুট ওভাৰ 2, লিখিলো। ইয়াতে কি আছে? ৰুট ওভাৰ 5 প্লাছ ৰুট ওভাৰ, লিখিলো। তেতিয়াহ'লে ইয়াতে ৰুট ওভাৰ 5 ৰুট ওভাৰ 2, ৰুট ওভাৰ 5 ৰুট ওভাৰ 2, এবাৰ মাইনাছ এবাৰ প্লাছ। তেতিয়াহ'লে নিয়মটো কি আছিল? ফাৰ্ষ্টটো স্কোৱাৰ মাইনাছ দ্বিতীয়টো স্কোৱাৰ। ইয়াৰ পৰা স্কোৱাৰ ৰুট কেনচেল, তেতিয়াহ'লে কি আহিব? 5 মাইনাছ 2, তাৰ মানে কিমান আহিব? 3। হৈ গ'ল ইয়াৰ সমাধান। ওকে, এতিয়া চোৱা নেক্সট কুৱেশ্যন নাম্বাৰ যদি আমি চাওঁ, ইয়াতে নাম্বাৰ কিমান আছে? 5। তো 5ত কি আছে? 3 ৰুট 5 মাইনাছ 4 ৰুট 3। ইয়াতে আছে স্কোৱাৰ, স্কোৱাৰ থাকিলে এইটো নিচিনাকে কৰিব লাগিব। ইয়াতে কি আছে? ৰুট ওভাৰ 5। তো
ইয়াতে প্ৰথম যেটো থাকে তাক কৰিব লাগে স্কয়াৰ তেতিয়ালে 3 ৰুট 5 স্কয়াৰ মাইনাস 2 ইনটু তাছে 3 ৰুট 5 আৰু ইয়াতে কি আছে ইনটু 4 ৰুট 3 প্লাস এই দ্বিতীয় যেটো থাকে তাক কৰিব লাগে স্কয়াৰ 4 ৰুট 3 ইয়াৰ কৰি দিয়া স্কয়াৰ হৈ গল তেতিয়ালে স্কয়াৰটো কি আহিব এটোৰ ওপৰত আহিব প্ৰথমে 3 স্কয়াৰ আৰু এই ৰুট ওভাৰ 5 ৰ ওপৰত আহিব স্কয়াৰ মাইনাস 2 ৰাখি দিলো ইয়াতে এটা 3 আছে 3 ক ৰাখি দিলো ইয়াতে 4 আছে 4 ক ৰাখি দিলো এই দুটা মিলি এটা ৰুট লিখি কিনে ইয়াতে লিখি দিলো 5 ইনটু 3 আৰু ইয়াতে আমি লিখি দিম 4 ৰ স্কয়াৰ আৰু লগত ইয়াতে ৰুট ওভাৰ 3 আছে সো ৰুট ওভাৰ 3 ৰ স্কয়াৰ আহিব এতিয়া ইয়াৰ তো সব ভিডিওটো মাজতে কাট হৈ গৈছিল ইয়াত যদি আমি চাও 3 ক স্কয়াৰ কৰিলে কিমান আহিব 9 স্কয়াৰ ৰুট কেনসেল হলে এটা আহিব 5 মাইনাস এতে 2 3 গুণ কিমান 6 6 4 গুণ 24 আৰু এতে ৰুট ওভাৰ 5 ইনটু 3 কৰিলে আহিব 15 টেপে 4 ক স্কয়াৰ কৰিলে আহিব 16 আৰু এতে স্কয়াৰ ৰুট কেনসেল হলে 3 এতিয়া 9 ৰ লগত 5 ইনটু কৰিলে 9 5 যা 45 মাইনাস 24 ৰুট ওভাৰ 15 ৰাখি দিছো প্লাস 16 ৰ লগত 3 ইনটু কৰিলে কিমান আহিব 48 তে 48 আৰু 45 প্লাস কৰিলে পাম 93 আৰু এতে 24 ৰুট ওভাৰ 15 থাকি গল এতিয়া চাও আমি নেক্সট কোশ্চেন নাম্বাৰ কিমান আছে নেক্সট আছে ইয়াতে 6 তো চোৱা 6 ত কি আছে 6 ত আছে ৰুট ওভাৰ 7 6 ত আছে ৰুট ওভাৰ 7 মাইনাস 6 হোল ইনটু ইয়াতে কিমান আছে ৰুট ওভাৰ 3 মাইনাস ৰুট ওভাৰ 7 ওকে এতিয়া হলে ইয়াতে এটা বস্তু চাব পাৰা এতে এটো বস্তু কি আছে এটো কি আছে ৰুট ওভাৰ 7 আছে ইয়াতে ৰুট ওভাৰ 7 আছে কিন্তু এটা ৰুট ওভাৰ 7 টো পিছত আছে তেতিয়া তুমি এটো এটা কাম কৰি দিয়া গুটেখিনিক মাল্টিপল কৰি দিয়া ডাইৰেক্ট মাল্টিপল কৰি দিয়া ৰুট ওভাৰ 7 এতে মাল্টিপল কৰি দিয়া ৰুট ওভাৰ 3 মাইনাস ৰুট ওভাৰ 7 এর লগত আৰু এতে মাইনাস 6 আছে এতে লিখি দিছো মাইনাস 6 এক মাল্টিপল কৰি দিয়া ৰুট ওভাৰ 3 মাইনাস ৰুট ওভাৰ 7 এর লগত তেতিয়ালে ইয়াৰ পৰা ৰুট ওভাৰ 7 ইনটু ৰুট ওভাৰ 3 কৰিলে কিমান পাম ৰুট ওভাৰ 21 মাইনাস এটা ৰুট ওভাৰ 7 ইনটু কৰিলে কি পাম 7 মানে ৰুট ৰুট কেনসেল কৰিলে আমাৰ 7 থাকি যাব মাইনাস তেতিয়ালে সো এটা বস্তু এতে যদি আমি চাও কেনেকা আহে সাপোজ ৰুট ওভাৰ 7 ইনটু ৰুট ওভাৰ 7 তার মানে যদি তোমার কেনেকা দিয়া থাকে x ইনটু x কি লিখা x স্কয়ার তেতিয়ালে এই দুটা মিলে কি লিখিবা ৰুট ওভাৰ 7 ৰ ওপৰত স্কয়াৰ স্কয়াৰ ৰুট কেনসেল হৈ কিনে আহিব কিমান 7 তো হে ইয়াতে আমি কিমান পাম 7 পাম তে মাইনাস 3 ৰ লগত 6 ৰ লগত ৰুট ওভাৰ 3 ইনটু কৰিলে কি আহিব 6 ৰুট ওভাৰ 3 মাইনাস ৰ লগত মাইনাস ইনটু কৰিলে আহিব প্লাস 6 ৰ লগত ৰুট ওভাৰ 7 ইনটু কৰিলে 6 ৰুট ওভাৰ 7 এটারে কি পালো ৰুট ওভাৰ 21 মাইনাস ৰুট ওভাৰ এতে তুমি কো পারা মাইনাস 7 মাইনাস ৰুট ওভাৰ 6 ৰুট 3 প্লাস ৰুট ওভাৰ 6 ৰুট 7 ঠিক আছে এতিয়া আমি চাও নেক্সট কোশ্চেন নাম্বার কিমান আছে কোশ্চেন নাম্বার আছে 7 কোশ্চেন নাম্বার 7 তো 7 টো যদি আমি এটা সমাধান চাও কোশ্চেন নাম্বার 7 ত কি দি আছে কোশ্চেন নাম্বার 7 ত দি আছে 2 প্লাস ৰুট ওভাৰ 6 হোল ইনটু 4 প্লাস ৰুট ওভাৰ 6 তো এটুক আমি এটা কাম কৰিব পাৰি এটুক যদি আগত লিখি দিও যেহেতু পজিটিভ আছে এটুক ৰুট ওভাৰ 6 প্লাস 2 এটাকে লিখিব পাৰি এটুক আমি ৰুট ওভাৰ 6 প্লাস 4 এটুকো এনেকে লিখিব পাৰি তেতিয়ালে এটা নিয়ম আছিল এনেকুৱা যে যদি x প্লাস a হোল ইনটু x প্লাস b থাকে তেতিয়ালে প্ৰথমে এই x ক কৰিব লাগে স্কয়াৰ তাৰ মানে ফাৰ্ষ্টৰ দুটা সেম সেম আছে পিছৰ দুটা বেলেগ বেলেগ আছে তাৰ পিছত কৰিব লাগে কি প্লাস লিখি কিনে a আৰু b প্লাস কৰিব লাগে a প্লাস b লগতে ইয়াতে x যেটো আছিল প্ৰথমে যেটো আছে তাক স্কয়াৰ কৰিব লাগে আৰু লাষ্টত এই দুটা কিন্তু কৰিব লাগে তাৰ মানে ab তেতিয়ালে ইয়াতে ৰুট ওভাৰ 6 আছে তো ৰুট ওভাৰ 6 ক স্কয়াৰ কৰিব লাগিব প্লাস লিখিব লাগিব এই দুটা তাৰ মানে 4 প্লাস 2 বা 2 প্লাস 4 লিখি দিলো ইয়াৰ লগত কি আহে এই প্ৰথমে যে x আছিল সেই x টো আহিব x ৰ ঠাইতে কি আছে ৰুট ওভাৰ 6 তো ইয়াতে লিখি দিয়া ৰুট ওভাৰ 6 প্লাস ইয়াতে 2 ৰ লগত 4 ইনটু 2 ইনটু 4 তেতিয়ালে ইয়াৰ পৰা স্কয়াৰ ৰুট কেনসেল কৰিলে আমি কিমান পাম 6 ইয়াৰ পৰা 2 আৰু 4 প্লাস কৰিলে কিমান আহিব 6 ইয়াতে ৰুট ওভাৰ 6 আৰু ইয়াতে 2 4 যা কিমান আহিব 8 এতিয়া চোৱা 8 আৰু 6 যদি আমি প্লাস কৰি কিমান পাম 14 আৰু ইয়াতে কি আছে 6 ৰুট 6 তো এটা হৈ গল কোশ্চেন নাম্বার 7 এর সমাধান তো আমি এইবার চাব পারি কোশ্চেন নাম্বার 3 কি দিয়া আছে সো 3 কি দিয়া আছে যে মনত পেলোৱা যে পাইৰ সংজ্ঞা দিওতে এটা বৃত্তৰ পৰিধি c বুলি ধৰা হৈছিল আৰু সেই বৃত্তটোৰ ব্যাস d বুলি অনুবাদ কৰা হৈছিল বা d বুলি কোৱা হৈছিল অৰ্থাৎ পাই মানে কোৱা হৈছিল c বাই d দেখা গৈছে যে এই কথাই পাই যে এটা অপৰিমেয় সেই তথ্যত বিৰোধিতা কৰিছে মানে পাইক আমি ভগ্নাংশ আকাৰে লিখিব নোৱাৰি কিন্তু ইয়াতে বা পাই পৰিমেয় নহয় মানে কি ভগ্নাংশ আকাৰে লিখিব নোৱাৰি কিন্তু ইয়াতে পৰিমেয় হিচাপে লিখা হৈছে বা ভগ্নাংশ হিচাপে লিখা হৈছে তো কিয় লিখা হৈছে এইটো বস্তুত আমি কি কম আমাক সেইটো বস্তু এটা কব দিছে ইয়াতে এনেকে কিয় লিখিলে তো চোৱা এতে তুমি কবলৈ গলে বা লিখিব গলে তোমালোকে এটা কাম কৰিব পাৰা তোমালোকৰ কিতাপৰ আনসাৰত দিয়া আছে যেটো হেতু বস্তু তোমালোকে লিখিব পাৰা তো চোৱা ইয়াত কোনো বিৰোধ নাই যে মনত ৰাখিবা যে তুমি যিকোনো এটা দৈৰ্ঘ্য এডাল স্কেল নাইবা অইন কিবা এটা উপায়েৰে জোখা তুমি কেৱল এটা আসন্ন পৰিমেয় মানহে পাবা
গতিকে ই তুমি উপলব্ধ কৰিব নোৱাৰা যে চি আৰু ডি এটা অপৰিমেয় মানে এটা কথাটো এনেকুৱা কুৱেশ্যন নম্বৰ 3 যদি আমি চাওঁ ধৰি লোৱা এইটো এটা এনেকুৱা বৃত্ত আছে বৃত্তটোৰ এনেকুৱা ব্যাস আছে কি ডি ওকে ব্যাস ডি তেতিয়াহ'লে ইয়াতে কি লিখা হৈছে পাই ইজ ইকুৱেলছ টু চি বাই ডি ক'ৰ পৰা আহিল বৃত্তৰ পৰিধিক ইংৰাজীত কোৱা হয় সাৰ্কামফাৰেন্স ওকে পৰিধি বৃত্তৰ পৰিধিৰ ফৰ্মুলাটো কি আছিল পৰিধিৰ ফৰ্মুলা আছিল পাই ইনটু ডি বা তুমি এনেকেও পাইছিলা যে চি পৰিধি ইজ ইকুৱেল টু 2 পাই আৰ এতিয়া 2 আৰু আৰ 2 আৰ মানে কি 2 আৰ মানে দুটা আৰ মানে হৈছে ডি তাৰ মানে এইটো যদি কেন্দ্ৰ হয় ইয়াৰ পৰা ইয়াতে এটা আৰ ইয়াৰ পৰা ইয়াতে এটা হয় না নাই গোটেইখিনি মিলি এটা ডি তেতিয়াহ'লে আমি কি ক'ব পাৰি 2 আৰ ইজ ইকুৱেলছ টু ডি তেতিয়াহ'লে ডি লিখা হৈছে হিয়ে তেতিয়াহ'লে এই ডি টো ইয়াতে ধৰ তোমাৰ ৰাখি দি ডি টোক যদি ৰাখি দিওঁ সৰি পাইটোক ৰাখি দিওঁ ডি টো ইফালে কি হ'ব হৰণ হৈ যাব কেনেকুৱা হ'ব পাই ডি ইয়াতে পাই টু আৰু ডি টু বা চি আৰু ডি টো কি এটা দৈৰ্ঘ্যৰ আসন্ন মানহে সেয়েহে ইয়াক এনেকে লিখা হয় এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত নাহে কিন্তু ৰুট অভাৰ 9.3 যিটো আছে এইটো ইম্পৰ্টেণ্ট হয় এইটো আমাৰ এক্সামত আহিব এইটো আমাক চাব লাগিব ঠিক আছে তো চোৱা কুৱেশ্যন নম্বৰ 4 ইয়াতে কিমান আছে ৰুট অভাৰ 9.3 আমি এইটো উলিয়াম তো চাবা এইটো উলিয়াব গ'লে 9.3 যদি আমি সমাধান কৰিব যাওঁ পোনপ্ৰথমে কি কৰিম তোমালোকে এটা এটা ইয়াতে বস্তুখিনি চাবা ষ্টেপ বাই ষ্টেপ চাব লাগিব হা এইটো বস্তু অকমান লেন্থি হ'ব আৰু অকমান ইম্পৰ্টেণ্ট তো স্লোলি আমি ডিসকাস কৰি যাম তো পোনপ্ৰথমে ইয়াতে তুমি এনেকে সাপোজ আঁকি ললা ইয়াৰ পৰা ইয়াতে আঁকি ললা তুমি এইটো 9.3 ডিসটেন্সৰ আঁকিলা এটোক নাম দিলা এ এটোক নাম দিলা বি এতিয়া এই বিৰ পৰা এনেকে 1 ইউনিট ধৰি কেনে এটা নাম দি দিলা সি তেতিয়াহ'লে চোৱা ইয়াতে এ বি আমি কিমান ধৰিছিলো 9.3 ওকে এই গোটেইখিনিৰ পিছত একক একক লিখিব লাগিব আমি লাষ্টত লিখি দিম দিয়া তো এ বি ইয়াতে কিমান 9.3 তেতিয়াহ'লে ইয়াতে এ সি কিমান আহিব ইয়াতে এইখিনি আছে কি এ বি আছে কিমান 9.3 আৰু এইখিনি আছে 1 তাৰ মানে কিমান 10.3 একক ওকে এতিয়া তুমি যদি এ আৰু সি যদি মধ্যবিন্দু উলিয়া কেনেকৈ উলিয়াবা তুমি এটা কম্পাস লবা কম্পাস লৈ কেনে পেন্সিল কম্পাস লৈ কেনে ইয়াৰ আধাতকৈ বেছি ব্যাসাৰ্ধ লৈ কেনে তুমি এনেকৈ এটা বৃত্তচাপ আঁকি দিবা তো ইয়াতে এটা এনেকুৱা বৃত্তচাপ আহিব এই একে বৃত্তচাপ লৈ কেনে একে ব্যাসাৰ্ধ লৈ কেনে এনেকৈ এটা বৃত্তচাপ আঁকি দিবা তলত আহিল আৰু এটা এনেকৈ ওপৰত আৰু এটা এনেকৈ তলত আঁকি দিলা আঁকাৰ পিছত এই দুটাক এনেকৈ সংযোগ কৰিব লাগিব সংযোগ কৰিলা তেতিয়াহ'লে এইটোক নাম দিলে সাপোজ ও সো দিয়াৰ ফৰ তেতিয়াহ'লে চোৱাচোন ও এ কিমান আহিব তো এই গোটেইখিনি কিমান আছিল 10.3 কি কৰিছা তুমি 2 ৰে ভাগ কৰি দিছা 2 ভাগ কৰি দিছা তো 2 যাব 10 ৰ মাজত 5 বাৰ গ'লে কিমান 10 এতিয়া ইয়াতে দশমিক বহাই দিয়াৰ লগে লগে তোমাৰ ইয়াৰ পৰা 3 টো নামি আহিব 3 তেতিয়া কেইবাৰ যায় একবাৰ গ'লে ইয়াতে কিমান 2 হাতত থাকিল কিমান 1 এতিয়া শূন্যটা ধৰি ল'লে কেইবাৰ যাব 5 বাৰ গ'লে কিমান 10 তাৰ মানে কি এইটো হৈছে কিমান 5.15 একক ওৰ পৰা এলৈকে ইয়াৰ পৰা ইয়ালৈকে 5.15 একক তো তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালৈকে কিমান 4.15 একক কিয় 4.15 একক তো চোৱা এই গোটেইখিনি 5.15 কিন্তু এইখিনিতো 1 আছিল এইখিনি 1 বাদ দিলে কিমান আহিব 4.1 আহিব তো লিখিলো লিখাৰ পিছত ইয়াতে তুমি এনেকৈ এটা অৰ্ধবৃত্ত আঁকিব লাগিব ওকে এইটো কেন্দ্ৰ ধৰি কিনে এনেকৈ এটা অৰ্ধবৃত্ত আঁকি দিয়া আঁকি দিলা তেতিয়াহ'লে ইয়াতে লিখিবা তুমি যে ও বি ইজ ইকুৱেলছ টু কিমান 4.15 ঠিক আছে 4.15 লিখিলো এইবাৰ ইয়াতে এইটো লিখাৰ পিছত তো তুমি এটা কাম কৰা এই বিৰ পৰা ওপৰ ফালে এনেকৈ এটা লাইন ড্ৰ কৰি দিয়া এইটো গৈ কেনে সাপোজ নাম দি দিলা ডিত পালে এতিয়া ও আৰু ডিক এনেকৈ সংযোগ কৰিলো তেতিয়াহ'লে এইটো 90 ডিগ্ৰী হ'ল সো এতিয়া এই ও ডিৰ ডিসটেন্স কিমান আহিব ও ডি কি হ'ল এইটো এটা বৃত্তৰ ব্যাসাৰ্ধ এটা বৃত্তৰ গোটেই ব্যাসাৰ্ধ সমান এইখিনি যিমান এইখিনি সিমান তেতিয়াহ'লে ও ডি কিমান আহিব ও ডি আহিব 5.15 এতিয়া চোৱা দিয়াৰ ফৰ ত্ৰিভুজ ও বি ডিৰ পৰা পাওঁ এইটো কি হয় এটা সমকোণী ত্ৰিভুজ যেহেতু এটা কোণ 90 ডিগ্ৰী আছে হয় নাই এটা কোণ 90 ডিগ্ৰী তেতিয়াহ'লে এইটো এটা সমকোণী ত্ৰিভুজ তো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছ সূত্ৰটো কি আছিল কৰ্ণ স্কোৱাৰ ইজ ইকুৱেলছ টু ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ ওকে তেতিয়াহ'লে ইয়াৰ পৰা তুমি কৰ্ণ কি পাইছা কৰ্ণ আছে ওডি ইয়াতে লিখি দিলো আমি ওডি তো ওডি স্কোৱাৰ ভূমি কি আছে ওবি ইয়াতে লিখি দিলো ওবি স্কোৱাৰ প্লাছ লম্ব ইয়াতে কি আছে বিডি ইয়াতে লিখি দিলো বিডি স্কোৱাৰ তেতিয়াহ'লে এইবাৰ ওডি মানে কিমান পাইছো ইয়াতে 5.15 ত্যাগ কৰি দিয়া স্কোৱাৰ
OB কিমান পাইছোঁ 4.15 OB ক কৰি দিলোঁ স্কোৱাৰ এইফালে পজিটিভ আছিল বাওঁফালে আনি দিছোঁ হৈ গৈছে নেগেটিভ আৰু এইফালে BD যিটো আছে BD ৰাখি দিছোঁ এতিয়া BD ৰ স্কোৱাৰ উঠাই দিয়াৰ লগে লগে এইফালে কি আহিব ৰুট অভাৰ আহিল এতিয়া চোৱা তুমি 5.15 ক 5.15 এর ইনটু কৰা তো 5 5 গুণ 25 5 হাতত থাকিল 2 5 গুণ 5 আৰু 2 7 5 5 গুণ 25 হৈ গ'ল 1 ৰ লগত 5 ইনটু কৰিলে 5 1 5 সেম আহিব তেতিয়াহ'লে এইটোক আকৌ ইনটু কৰিলে কি পাবা প্ৰথমে 5 আহিব তাৰ পিছত 7 আহে তাৰ পিছত 5 আহে তাৰ পিছত আকৌ 2 আহে তো গোটেইখিনি প্লাস কৰি দিয়া 5 দুটা প্লাস কৰিলে 12 12 ৰ 2 হাতত থাকিল 1 10 11 আৰু হাতৰ আগত 12 ৰ 2 হাতত থাকিল 1 ইয়াতে 7 আৰু 5 12 আৰু 2 14 আৰু হাতৰ আগত 15 ৰ 5 হাতত থাকিল 1 এটো 6 ইয়াতে কিমান আহিব 2 দশমিক কেই ঘৰ আছিল ইয়াতে 2 ঘৰ ইয়াতে 2 ঘৰ তাৰ মানে 4 ঘৰ দশমিক তাহলে ইয়াতে কিমান পালো আমি 26.5225 মাইনাস এবার করে দিয়া 4.15 তো 4.15 ইনটু 4.15 ইনটু 4.15 তো এবার এটো কিন্তু করা তো 5 5 যা 25 আর 5 হাতত থাকিল 1 সরি 2 5 1 যা 5 আৰু 2 কিমান আহিব 7 বা 7 5 4 যা 20 5 4 গুণ 20 তো 1 এর পূরণ করলে 5 1 4 সেম আহিব 4 5 গুণ 20 এর শূন্য হাতত থাকিল কিমান 2 4 গুণ 4 আর 2 কিমান 6 4 4 গুণ 16 তাহলে এবার মাইনাস করে দিয়া এটা আহিব 5 এটা আহিব 12 এর 2 হাতত থাকিল 1 এটা থাকিল 1 আর 1 এর 2 6 আর 4 10 10 আর 2 12 এর 2 হাতত থাকিল 1 আর এতে 16 আছিল ন 16 হলে 6 আর ইয়াতে 1 তেতিয়াহ'লে তুমি মাইনাস কৰিব লগা হৈ আছে কিমান ইয়াতে 16 পয়েন্ট ইয়াতে পয়েন্ট কি কর 2 ঘর 4 ঘর 16.2225 ইকুয়ালস টু কি আহিব BD এটোত ৰুট ওভাৰ আছে লিখি দিয়া তেতিয়াহ'লে এবাৰ চোৱা এটোক যদি ইয়াতে বহাই কেনে তুমি হৰণ কৰি দিয়া বিয়োগ কৰি দিয়া চোৱাচোন কিমান পাবা ইয়াতে কিমান আছে 16.2225 তাহলে এটু পরে এটু মাইনাস করলে 0 এরপরে এর মাইনাস করলে 0 0 5 এর পরে 2 মাইনাস করলে 3 আর ইয়াতে এটা বস্তু 17 আহিব লাগিছিল এটু 17 আহিব লাগিছিল তো চোৱা এটু যে আমি চাও 10 12 12 পর 2 হাতত থাকিল 1 6 আর 1 7 এটা 17 এটা 17 আহিব ঠিক আছে 17 আহিব তো চোৱা তেতিয়াহলে এটু যদি 17 হৈ যায় তাহলে এটু 17 হৈ যোৱাৰ লগে লগে ইয়াতে মাইনাস করলে কিমান আহিব 9 তার মানে কিমান পালা ৰুট ওভাৰ 9.3 ইকুয়ালস টু BD তার মানে ইয়াৰ পৰা আমি চাবলৈ গলে এই BD টো যেটো আছে এইটো হৈছে ৰুট ওভাৰ 9.3 এতিয়া এইটো বিন্দু কেন্দ্ৰ ধৰি আমি এনেকে আৰু এটা বৃত্ত চাবাকিম আৰু এইটোক আমি এনেকে বঢ়াই দিম এইটো বিন্দুক ধৰি লোৱা P আৰু P বিন্দুটো হৈছে ৰুট ওভাৰ 9.3 ৰ অৱস্থান সংখ্যা ৰেখা হৈ গল তোমালোকৰ পৰীক্ষাতে এইখিনি বস্তু লিখিব লাগিব ইয়ালৈকে লিখিব লাগিব লিখি কিনে তোমালোকে ধুনীয়াকে এই চিত্ৰটো আঁকি দিবা ঠিক আছে এটা হৈ গল কোশ্চেন নাম্বার কিমান আছিল কোশ্চেন নাম্বার 4 ৰ সমাধান তো নেক্সট হয় কোশ্চেন নাম্বার 5 কোশ্চেন নাম্বার 5 ত কি কোৱা হৈছে 5 ত দিয়া আছে তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা তলৰ ৰাশিৰ হৰকেটা পৰিমেয় কৰিব লাগে তো চোৱা তলৰ ৰাশিৰ হৰকেটা যদি আমি পৰিমেয় কৰিব যাও এতে কিমান আছে হৰ এতে পোন প্ৰথমে চোৱা 1/7 আছে এনেকৈ দিয়া আছে তো গোটেইখিনি বস্তু আমি এটা এটাকে সলভ কৰিব লাগিব ইয়াৰ পৰা এটা কোশ্চেন এট লিষ্ট এক্সামত আহিব ওকে তো তোমালোকে চাব পাৰা 5 ৰ 1 কিমান আছে 1/√7 তো এইটোৰ লগত তুমি 1/√7 ৰ লগত এটা 7√7 মাল্টিপল কৰি দিয়া √7 মাল্টিপল কৰি দিয়া তেতিয়াহলে এই √7 ইয়াতে √7 কি হ'ব স্কয়াৰ হৈ যাব আৰু ওপৰত কি হ'ব √7 তো স্কয়াৰ ৰুট কেনসেল হলে ইয়াতে কি পাম তলত পাম 7 ওপৰত পাম √7 তোমাক ইয়াতে কি কৈছিল হৰ পৰিমেয় কৰিব লাগে হৰটো কি আছে 7 7 এটা পৰিমেয় সংখ্যা হৈ গল নাম্বার 2 1/√7 মাইনাস √6 তো চোৱা ইয়াতে আমি কি কৰিব লাগিব ইয়াতে আমাৰ এটাই কাম যে 1/√7 আছে মাইনাস √6 আছে তো এইটোৰ লগত √7 √6 এটা লৈ লোৱা তেতিয়ালে ওপৰত এটা √7 √6 এটা লব লাগিব ললো এতিয়া এইটো নেগেটিভ হলে এইটো পজিটিভ লব লাগিব তেতিয়ালে ইয়াৰ পৰা √7 আছে দুটা মিলি এটা লিখি দিয়া √7 স্কয়াৰ আৰু দুটা মিলি এটা লিখিব লাগিব √6 স্কয়াৰ আৰু ইয়াৰ পৰা আমি লিখিব লাগিব √7
প্লাছ ৰুট অভাৰ 6 তাহলে ইয়াৰ পৰা স্কোয়াৰ ৰুট কেনসেল কৰিলে আমি কিমান পাম ইয়াতে পাম আমি 7 ইয়াৰ পৰা স্কোয়াৰ ৰুট কেনসেল কৰিলে পাম আমি 6 আৰু ইয়াতে কি আছে ৰুট অভাৰ 7 প্লাছ ৰুট অভাৰ 6 তাহলে 7 over 6 মাইনাস করলে কিমান পাবা 1 আর ইয়াতে রুট ওভার 6 7 রুট ওভার 6 তাহলে 1 এ ডিভাইড করে দিলে রুট ওভার 1 কি এটা পরিমেয় তাহলে তুমি এনেকে কবা রুট ওভার 7 রুট ওভার 6 তো গল ইয়ার आंसर ঠিক আছে এটা কি ধরেছ আমি নাম্বার 3 নাম্বার 3 কি দিয়া আছে আমাকে ইয়াতে নাম্বার 3 কি ইয়াতে দিয়া আছে 1 বাই রুট ওভার 5 প্লাস রুট ওভার 2 তেতিয়াহলে ইয়াৰ পৰা লিখিম রুট ওভার 5 প্লাস রুট ওভার 2 ইয়াতে লিখি দেয়া রুট ওভার 5 এবার লিখি দেয়া রুট ওভার মাইনাস 2 এতে লিখি দেয়া রুট ওভার 5 মাইনাস রুট ওভার 2 তো নিয়ম কোনটো আহি আছে ইয়াতে এবাৰ আহি আছে a প্লাস b এবাৰ আহি আছে a মাইনাস b আগতো যেনেকৈ আছিল ফৰ্মুলা কি আছিল a স্কয়ার মাইনাস b স্কয়ার এতিয়ালে আমি ইয়াৰ পৰা কি লিখিম রুট ওভার 5 এর স্কয়ার মাইনাস রুট ওভার 2 এর স্কয়ার আর ইয়াতে রুট ওভার 5 মাইনাস রুট ওভার 2 পাই যাম তারপরে স্কয়ার রুট ক্যান্সেল হলে আমি কিমান পাম 5 ইয়াৰ পৰা স্কয়ার রুট ক্যান্সেল করলে আমি কিমান পাম 2 এতে কি আহিব ৰুট ওভাৰ 5 ৰুট ওভাৰ 2 আহিল 5 ৰ পৰা 2 মাইনাস করলে কিমান পাবা 3 আৰু ইয়াতে কি পাবা ৰুট ওভাৰ 5 মাইনাস ৰুট ওভাৰ 2 হৈ গল ইয়াৰ आंसर ঠিক আছে তোমালোকে এখানে স্ক্রিনশট লব পাৰা নাইবা তোমালোকে পেন এন্ড পেপাৰ উলিয়াই কিনে লগালগ লিখি লোৱাটো সবতকে ভাল ওকে এবাৰ ভিডিওটো তোমালোকে সেভ কৰি ৰাখিব পাৰা পিছতো চাব পাৰা ওকে এতিয়া আমি নেক্সট সাম কোশ্চেন নাম্বার 4 কোশ্চেন নাম্বার 4 তোমাক কি দিয়া আছে 1 বাই ৰুট ওভাৰ 4 দিয়া আছে 1 বাই ৰুট ওভাৰ 7 মাইনাস ৰুট ওভাৰ 2 সরি ডাইরেক্ট 2 রুট ওভার 2 নহয় নাম্বার 4 দিয়া আছে আমাক 1 বাই রুট ওভার 7 মাইনাস 2 এটো আছে তো 1 বাই রুট ওভার 7 মাইনাস 2 এটোক আমি ধুনিয়াকে সলভ কৰো তো কি কৰিব লাগিব 1 লিখি দিয়া রুট ওভার 7 মাইনাস রুট ওভার মাইনাস 2 লিখি দিয়া এতিয়া ইয়াতে রুট ওভার 7 এতে মাইনাস আছিল সো প্লাস এটা 2 তো পৰতো সেম রুট ওভার 7 প্লাস 2 আহিল তেতিয়ালে ইয়াৰ পৰা তুমি ইনটু কৰিব লাগিব বা ফর্মুলা মতে লিখিব লাগিব 7 স্কয়ার মাইনাস 2 স্কয়ার আর ইয়াতে ৰুট ওভার 7 প্লাস ৰুট ওভার সরি ডাইরেক্ট 2 এতিয়া ইয়াৰ পৰা স্কয়ার ৰুট ক্যান্সেল হলে কিমান আহিব 7 স্কয়ার কৰিলে আমি ইয়াতে কিমান পাম 4 তে ৰুট ওভার 7 প্লাস কিমান আহিব 2 7 পৰা 4 মাইনাস কৰিলে কিমান 3 এই ৰুট ওভার 7 প্লাস 2 তেতিয়ালে এইখিনি হৈ গল ইয়াৰ आंसर এটা নেক্সট চাও কোশ্চেন নাম্বার কিমান আছে 5 5ত কি আছে 13 বাই root over 5 13 by root over 5 একেবারে ইজি হবো 13 by root over 5 তো ইয়াত একই কাম নাই ইয়াত এটা কাম কৰি দিয়া জাস্ট 13 divided by root over 5 এর লগত আৰু এটা root over 5 ইনটু কৰি দিয়া ওপৰত এটা root over 5 ইনটু কৰি দিয়া তো 5 ইনটু কৰাৰ লগে লগে ইয়াতে root ক্যান্সেল কৰি কিনে ইয়াতে আহিব 5 ওপৰত আহিব 13 root over 5 এটো হৈ যাব ইয়াৰ आंसर the next one number 6 ত কি দিয়া আছে 6 plus root 5 divided by 6 minus root 5 ইয়াতে দুটা ফর্মুলা আমি অ্যাপ্লাই করি 6 plus root 5 6 minus root 5 তো 6 plus root 5 ইয়াতে লিখি দিছো যে 6 plus root 5 6 plus root 5 আৰু এটা আছে 6 minus root 5 ইয়াতে দুটা ফর্মুলা অ্যাপ্লাই কৰিম কোনটো কোনটো আহিব চাবা ইয়াতে পোনপ্ৰথম কাম কি 6 minus root over 5 আছে ইয়াৰ লগত এটা 6 plus root over 5 ক ইনটু কৰিব লাগিব তো পরতে দিলে 6 প্লাস root of 5 এর লগত আর এটা 6 প্লাস root 5 এর ইনটু হৈ যাব তাহলে এইখিনি আৰু এইখিনি সেম সেম আছে ইয়াতে প্লাস আছে ইয়াতে প্লাস আছে গতিকে তোমাক ইয়াতে লিখিব লাগিব 6 প্লাস root over 5 হোল স্কয়ার আৰু তলত এটুক লিখিবা 6 স্কয়ার মাইনাস root over 5 স্কয়ার তো সোয়া এটুক যদি কোয়া a এটুক যদি কোয়া b তেতিয়ালে a প্লাস b হোল স্কয়ার হৈ আছে a প্লাস b হোল স্কয়ার ফর্মুলা কি আছিল a স্কয়ার তার মানে প্রথমে root 6 আছে তো 6 স্কয়ার plus 2 ab 8 হাইদ আছে 6 b হাইদ আছে root over 5 plus b স্কয়ার b হাইদ আছে root over 5 root over 5 এর স্কয়ার তো 6 ক স্কয়ার করলে কিমান 36 স্কয়ার রুট ক্যান্সেল হলে কিমান আহিব 5 তো 36 এর পৰা 5 গুছি গলে কিমান আহিব 31 আৰু 6 ক স্কয়ার করলে কিমান 36 2 into 6 কৰিলে কিমান 12 root over 5 লগত আছে ইয়াৰ পৰা স্কয়ার রুট ক্যান্সেল কৰিলে কিমান আহিব 5 তো ইয়াৰ পৰা 36 এর লগত 5 প্লাস করলে কিমান 41 আর ইয়াতে 12 root over 5 আর তলত কিমান আহিব 31 সো এটো হৈ গল ইয়াৰ आंसर आंसर কিমান পালো আমি 41 plus 12 root over 5 divided by 31 ওকে সো এতিয়া নেক্সট আমি চাব পাৰি কোশ্চেন নাম্বার ইমান আছে নেক্সট কোশ্চেন নাম্বার আছে ইয়াতে 8
তো কুৱেশ্যন নম্বৰ 8 সৰি 8 নহয় 7 তো 7ত ইয়াতে আমাক দিয়া আছে কুৱেশ্যন নম্বৰ 7ত 5 প্লাছ ৰুট অভাৰ 3 3 প্লাছ ৰুট অভাৰ 6 তো তেতিয়াহ'লে ইয়াৰ পৰা 5 প্লাছ ৰুট অভাৰ 3 3 প্লাছ ৰুট অভাৰ 6 এই দুটাক আমি ইনটু কৰিব লাগিব কিহেৰে ইনটু কৰিম ইয়াক 3 মাইনাছ ৰুট অভাৰ 6 ৰে ইয়াক আমি 3 মাইনাছ ৰুট অভাৰ 6 ৰে ইনটু কৰিম কৰিলা এতিয়া চোৱা কিমান ধুনীয়াকৈ এইটোক আৰু এইটোক আমি 3 স্কোৱাৰ লিখিব পাৰিম আৰু এইটোক আমি লিখিব পাৰিম ৰুট অভাৰ 6 ৰ স্কোৱাৰ এতিয়া এইটো লৈ কেনে অকণমান খেলি মেলি হৈ আছে এইটোক এটা কাম কৰা এইটোৰ লগত ডাইৰেক্ট ইনটু কৰি দিয়া যেতিয়া খেলি মেলি লাগে ডাইৰেক্ট ইনটু কৰিব পাৰা আনসাৰ সেমে আহিব তো এতিয়া ইনটু কৰি দিয়া 5 ৰ লগত 3 মাইনাছ ৰুট অভাৰ 6 ক আকৌ প্লাছ ৰুট 3 ৰ লগত ইনটু কৰি দিয়া 3 মাইনাছ ৰুট অভাৰ 6 হৈ গ'ল তেতিয়াহ'লে ইয়াৰ পৰা স্কোৱাৰ কৰিলে এইটোক আমি কিমান পাম 9 আৰু এইটোত স্কোৱাৰত কেনসেল কৰিলে আহিব 6 5 3 যা কিমান আহিব 15 5 ৰুট অভাৰ 6 ৰ লগত ইনটু কৰিলে 5 ৰুট অভাৰ 6 ইফালে 3 লগত ৰুট অভাৰ 3 ৰুট 3 এতিয়া চোৱা ৰুট 3 3 নিলিখো এইটো লিখা নহয় কিয়নো 3 টো ডাঙৰ হেয়ে 3 আগত লিখা হয় প্লাছ লগত মাইনাছ ইনটু কৰিলে মাইনাছ এতিয়া ৰুট 3 ৰুট 6 তেতিয়াহ'লে তুমি লিখিব পাৰা 3 ইনটু 6 এইটোক আমি ভাঙিম চাবা এইটোক আমি কেনেকৈ ভাঙিব পাৰি তেতিয়াহ'লে ইয়াৰ পৰা চাবা 9 মাইনাছ 6 কৰিলে কিমান পাবা 3 এতিয়া ইয়াতে আছে 15 তো লিখি দিয়া 15 মাইনাছ 5 ৰুট 6 লিখি দিয়া প্লাছ 3 ৰুট 3 লিখি দিয়া মাইনাছ ইয়াতে এইটো কিমান আছে ইয়াতে এইটো দিয়া আছে আমাক কিমান 6 ইনটু ৰুট 6 ইনটু 3 ইনটু 6 আন্ডাৰ ৰুট তো এইটোক আমি 3 ইনটু 2 লিখিব পাৰি না 2 3 যা 6 তো আহি কেনে এইটোক আমি 3 স্কোয়ার ইনটু 2 লিখিব পাৰি না পাৰি এইটোক আমি ৰুট অভাৰ 3 স্কোয়ার ইনটু ৰুট অভাৰ 2 লিখিব পাৰি মানে ৰুটটো ভাঙি দিছো এইবাৰ এইটো স্কোয়ার ৰুট কেনসেল হ'লে ইয়াতে 3 ৰুট 2 হৈ গ'ল তেলে এইটোক লিখিব আমি 3 ৰুট 2 তো এইখিনি হৈ গ'ল ইয়াৰ আনসাৰ তা নেক্সট চোৱা কুৱেশ্যন নম্বৰ 8 এইটো পিছত যেটো কুৱেশ্যন নম্বৰ 9 আছে 9 তোমাৰ আগৰ এক্সাৰসাইজত দিয়ে আছিল তোমালোকে নিশ্চয় চাইছা এইটো বস্তু ওকে তো তাৰ আগতে চোৱা 8 নম্বৰটো চাই লোৱা এটোত কি আছে 2 ৰুট 3 মাইনাছ 3 ৰুট 2 3 ৰুট 2 প্লাছ 2 ৰুট 3 মানে উল্টা পুল্টাকে দিয়া আছে একো নাই আমি সলভ কৰিম যেনেকৈ দিয়া আছে আমি তেনেকৈ সলভ কৰি যাম তো পোনপ্ৰথমে কুৱেশ্যনটো লিখি লওঁ তোমালোকে চাই থাকা এতে কিমান আছে নাম্বাৰ 8 এতে দিয়া আছে 2 ৰুট 3 মাইনাছ 3 ৰুট 2 তলত দিয়া আছে 3 ৰুট 2 প্লাছ 2 ৰুট 3 লিখিলো এতিয়া নেক্সট লাইনত তোমাৰ কাম কি এটা সেম লিখি দিয়া 3 ৰুট 2 প্লাস 2 ৰুট 3 এতে 2 ৰুট 3 মাইনাস 3 ৰুট 2 হৈ গ'ল এতিয়া সেম লিখি দিয়া 3 ৰুট 2 প্লাস 2 ৰুট 3 এতে লিখি দিয়া 2 ৰুট 3 মাইনাস 3 ৰুট 2 এতিয়া হলে এটো পজিটিভ আছিল এটোক লব লাগিব নেগেটিভ তো এটা নেগেটিভ এটা পজিটিভ আৰু সেম হলে কি কৰিব লাগে প্ৰথমটো স্কয়াৰ তাৰ মানে 3 ৰুট 2 স্কয়াৰ মাইনাস 2 ৰুট 3 টুকু স্কয়ার করিলা আর এইফালে 2 ৰুট 3 মাইনাস 3 ৰুট 2 2 ৰুট 3 মাইনাস 3 ৰুট 2 সেম আছে তেতিয়াহলে এইটো 2 ৰুট 3 মাইনাস 3 ৰুট 2 হোল স্কয়ার লিখিব পাৰি হয় নাই হোল স্কয়ার লিখি দিলো এতিয়া ইয়াৰ পৰা সোৱা ইয়াৰ পৰা স্কয়ার এই স্কয়ারটো 3 ৰ ওপৰত এবাৰ যাব এই স্কয়ারটো এবাৰ ৰুট ওভাৰ 2 ৰ ওপৰত এবাৰ যাব মাইনাস এই স্কয়ারটো এবাৰ 2 ৰ ওপৰত যাব এই স্কয়ারটো এবাৰ ৰুট ওভাৰ 3 ৰ ওপৰত যাব এতিয়া এটুক যদি তুমি কোৱা a এটুক যদি কোৱা হয় a এটুক যদি কোৱা হয় b তাহলে কি হৈ আছে a - b হোল স্কয়ার a - b হোল স্কয়ার ফর্মুলা কি আছিল a স্কয়ার মাইনাস টুৱাইস ab প্লাস b স্কয়ার এনেকুৱা আছিল তেতিয়া হলে ইয়াতে 8 ঠাইতে আছে 2 ৰুট 3 তেতিয়া হলে আমি ইয়াতে লিখিম 2 ৰুট 3 ইয়াৰ স্কয়ার মাইনাস তে লিখিব লাগে ফর্মুলা মতে 2 2 লগত এইটো আৰু এইটো ইনটু হয় তাৰ মানে 2 ৰুট 3 আকৌ ইনটু হ'ব 3 ৰুট তাৰপিছত আমি লিখিব লাগে প্লাস প্লাস লিখি কিনে 3 ৰুট 2 হোল স্কয়ার ইয়াৰ প্লাস কৰিব লাগে তেতিয়া হলে ইয়াৰ পৰা আমি কি লিখিব পাৰিম 3 ক স্কয়ার কৰিলে কিমান আহিব 9 আৰু ইয়াৰ স্কয়ার ৰুট কেনসেল হ'লে কি আহিব 2 2 ক স্কয়ার কৰিলে কিমান আহিব 4 আৰু ইয়াৰ পৰা স্কয়ার ৰুট কেনসেল হ'লে কিমান আহিব 3 তো 2 ক স্কয়ার কৰিলে কিমান আহিব 4 এতি স্কয়ার ৰুট কেনসেল হ'লে কিমান আহিব 3 মাইনাস 2 দুগুণ 4 4 3 গুণ কিমান 12 এতে কি আছে ৰুট ওভাৰ 3 আছে ৰুট ওভাৰ 2 আছে তার মানে ৰুট ওভাৰ 3 ইনটু 2 এনেকে লিখিম প্লাস এতে 3 কে স্কয়ার করলে কিমান আহিব 9
আৰু ইয়াতে স্কোয়াৰ ৰুট কেনসেল কৰিলে কিমান আহিব 2 এইবাৰ ইয়াতে কিমান আহিব আমাৰ 18 9 দুগুণ 18 আৰু 3 4 গুণ কিমান 12 আৰু ইয়াতে কিমান আহিব 3 4 গুণ 12 মাইনাস ইয়াতে আহিল 12 ৰুট ওভাৰ 3 দুগুণ কিমান আহিব 6 9 দুগুণ কিমান 18 এতিয়া ইয়াতে অকমান খেল আছে মানে অকমান আমাৰ ইয়াতে ইম্পৰ্টেন্ট কাম আছে এইখিনি বস্তু অকমান চাবা তো চোৱা 18 পৰা 12 মাইনাস কৰিলে কিমান পাও 6 ইয়াতে কিমান আছে 12 12 আৰু ইয়াতে কিমান 18 12 আৰু 18 যোগ কৰিলে কিমান আহিব 30 মাইনাস ইয়াতে 12 ৰুট ওভাৰ 6 এতিয়া এই 6 ক ডাইৰেক্ট আমি 30 হৰণ কৰিব নোৱাৰি এটোক আমি কি কৰিব লাগিব এনেকৈ লিখিব লাগিব এটা 6 কমন লোৱা তেতিয়ালে 6 কমন ললে ইয়াতে কি আহিব 5 5 6 গুণ 30 মাইনাস 6 কমন ললে 6 যাব 12 ৰ মাজত দুইবাৰ থাকিব কিমান ৰুট ওভাৰ 6 আৰু ডিভাইড বাই 6 তো চোৱা 6 5 গুণ 30 6 গুণে 12 লগতে ৰুট ওভাৰ 6 তো এইটো 6 কাটি দিয়া লগে লগে ইয়াতে কি থাকিল ইয়াত থাকিল আমাৰ গৈ কিনে যে 5 মাইনাস 2 ৰুট 6 এটা 5 মাইনাস 2 ৰুট 6 থাকিল ঠিক আছে এতিয়া এই গোটেইখিনি বস্তু আমি চালো আশা করি এইখিনি বস্তু আমি বুঝি পাইছো ঠিক আছে সো নেক্সট আমার কি আছে নেক্সট আমার ইয়াতে দিয়া আছিল যে a প্লাস b সরি a প্লাস x মাইনাস রুট ওভার a মাইনাস x a প্লাস x প্লাস রুট ওভার a মাইনাস x এটো কোশ্চেন আগতে সলভ কৰিছো তোমালোকে হেতু ভিডিও চাই লবা এটো ভিডিও হৈছে আমাৰ এক্সারসাইজ নাম্বার R1 তাতে এটো প্রবলেম দিয়া আছে সো তোমালোকে তাৰ পৰা এইখিনি বস্তু নিশ্চয় চাই লবা এতিয়া সো নেক্সট কোশ্চেন নাম্বার 6 যেটো আছে 6 টো বহুত ইম্পর্টেন্ট হয় 6 টো আমি সলভ কৰিম ওকে এতিয়া সো কোশ্চেন নাম্বার 6 কোশ্চেন নাম্বার 6 ত কি কৈছে ইয়াতে আমাক দিয়া আছে কোশ্চেন নাম্বার 6 নাম্বার 1 given x is equals to 1 plus root over 2 তেতিয়ালে আমাক প্রুফ কৰিব লাগে x minus 1 by x whole cube is equals to 8 তো ইয়াৰ পৰা আমি লেফট হ্যান্ড সাইড লৈ লম এটা কি আছে x minus 1 by x এটা কি আছে হোল কিউব তেতিয়ালে ইয়াৰ পৰা আমি কি লিখিব পাৰি চোৱা ইয়াৰ পৰা তুমি যদি x টো তলত ৰাখি দিয়া তেতিয়ালে কি কৰিব লাগে এটো তলত এটা 1 আছে যেহেতু এলসিএম লব লাগে এই x ৰ লগত x ইনটু কৰিব লাগে x ৰ লগত x ইনটু কৰিলে কি পাও x স্কয়ার পাও মাইনাস কি আছে ইয়াতে 1 আছে এটা আছিল নিয়ম এই গোটেইখিনি পাৱাৰ কিমান আছে 3 আছে ওকে বুজি পালো এতিয়া চোৱা এই x ৰ ভ্যালুটো বহাই দিয়া x ৰ ভ্যালু কিমান আছে 1 প্লাস ৰুট ওভাৰ 2 আৰু ইয়াতে কি আহিব 1 প্লাস ৰুট ওভাৰ 2 ইয়াৰ স্কয়ার মাইনাস কিমান আছে 1 এই গোটেইখিনি পাৱাৰ কিমান আছে 3 লিখিলো লিখাৰ পিছত এবাৰ তুমি ইয়াতে চাব পাৰা এটো যদি তুমি 1 ক স্কয়ার কৰা এটুক a প্লাস b হোল স্কয়ার ভাঙি দিব লাগিব মাইনাস 1 কৰিব লাগিব আকৌ এই 1 প্লাস ৰুট ওভাৰ 2 লগত ইনটু কৰিব লাগিব ওকে এইটো এটা নিয়ম আছে কোনোবা টিচার এনেকে সলভ কৰে নাইবা কোনোবা টিচার এনেকে সলভ কৰে x ৰ ভ্যালুটো ডাইরেক্ট বহাই দিয়ে তাৰ মানে x ৰ ভ্যালু কিমান 1 প্লাস ৰুট ওভাৰ 2 মাইনাস আৰু এটা কিমান আছে 1 বাই 1 প্লাস ৰুট ওভাৰ এনেকুৱা আছে ঠিক আছে তো এই গোটেইখিনিক কোনোবাই কি কৰে যে এইখিনিক আগতে বহাই এইখিনিক এনেকে বহাই কিনে স্কয়ার করে কিনে এবাৰ এইটোৰ লগত কিবা এটা নাম্বার মানে 1 মাইনাস ৰুট ওভাৰ 2 মাল্টিপল কৰে কৰাৰ পিছত যি আহে হেতুৰ লগত আকৌ এইটো ক্যালকুলেশন কৰে মানে তেতিয়া অকমান টাফ হ'ব এইটো অকমান লেন্থি হ'ব ওকে এটা অকমান লেন্থি হ'ব তো আমি এইটো বা এনেকৈ আমি সলভ কৰিম তো এবাৰ চোৱা এতে তুমি যদি লিখা এইটো 1 ক স্কয়ার কৰিলে কিমান আহিব 1 প্লাস 2 ইনটু ফর্মুলা মতে কি হয় ab এর ঠাইত কিমান আছে 1 b ঠাইত কিমান আছে ৰুট ওভাৰ 2 তাৰ পিছত কি আহে যেটো পিছত থাকে প্লাস b ঠাইত যেটো থাকে তাৰ স্কয়ার লগত ইয়াতে কি আছে মাইনাস 1 আৰু ইয়াতে কি আছে 1 প্লাস ৰুট ওভাৰ এই গোটেইখিনি লিখিলো লিখাৰ পিছত এইখিনিৰ ওপৰত কিউব দি দিলো লিখিলো এতিয়া এইখিনিক লিখি দিয়া 1 প্লাস ৰুট ওভাৰ 2 তে 1 ক স্কয়ার কৰিলে 1 মাইনাস সরি প্লাস 2 ইনটু 1 তার মানে 2 এটা আছে ৰুট ওভাৰ 2 আৰু ইয়াতে প্লাস স্কয়ার ৰুট ক্যান্সেল কৰিলে আমি কিমান পাম 2 আৰু ইয়াতে এটা আছে মাইনাস 1 এই গোটেইখিনি পাৱাৰ আছে 3 তো এইটো প্লাস আৰু মাইনাস 1 ক্যান্সেল কৰি দিয়া ক্যান্সেল কৰিলা এতিয়া চোৱা ইয়াৰ পৰা তুমি যদি 2 কমন লোৱা তো ইয়াতে কি পাবা ৰুট ওভাৰ 2 ইয়াতে কি পাবা 2 তো গুছি গল বাহিৰত কমন হল তেতিয়ালে 1 তাৰ মানে এটোক আমি কি লিখিব পাৰি 2 লগত ৰুট ইনটু কৰিলে 2 ৰুট 2 2 লগত 1 ইনটু কৰিলে 2 আৰু এইটোক আমি এনেকে লিখিব পাৰিম না ৰুট ওভাৰ 2 প্লাস 1 এটোক আগত আনি দিলো এই গোটেইখিনি পাৱাৰ কিমান আছে 3 এতিয়া চোৱা এইটো আৰু এইটো বস্তু সেম আছে কাটি দিলে থাকিল কি ইয়াতে 2 আৰু ইয়াতে কি আছিল কিউব 2 কিউব মানে কিমান 8 এইটো তো আছিল আমাৰ ৰাইট হ্যান্ড সাইড হয় না নাই কিন্তু এইটো মেথডত তোমালোকে যদি সলভ কৰিব যোৱা অকমান লেন্থি হ'ব এইটো মেথডত সলভ কৰি নিদিও তোমালোকে এইটো মেথডতে সলভ কৰিবা সেম আনসার আহিব
ওকে তাৰপিছত চোৱা নেক্সট কুৱেশ্যন নাম্বাৰ যিটো আছে আমাৰ ইয়াতে নাম্বাৰ 2 নাম্বাৰ 2 অলৰেডি আমি সলভ কৰিছো হেতু তোমালোকে এইটো কুৱেশ্যন আৰু এইটো কুৱেশ্যন একেলগে আছিল তাৰপৰা তোমালোকে নিশ্চয় চাই লবা এতিয়া আমি নেক্সট কুৱেশ্যন নাম্বাৰ 3 3 কি কৈছে 1.27 বাৰ আৰু 0.13 বাৰ পৰিমেয় সংখ্যা দুটাক যোগ কৰা এই দুটাক যোগ কৰিব লাগে এই দুটাক যোগ কৰিলে আমি কি পাম 6 ৰ 3 এটা কিমান আছে 1.27 বাৰ আৰু এটা কিমান আছে 0.13 বাৰ এই দুটা দিয়া আছে তো চোৱা বাৰ থকা মানে কি এটো ৰিপিট হৈ আছে গৈ আছে যাৰ কোনো শেষ নাই তাৰ মানে এটোক আমি লিখিব পাৰি 1.2777777 ডট 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 আৰু এটোক লিখিব পাৰি 0.133333 ডট 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 এনেকৈ লিখিব পাৰি এতিয়া চোৱা এটা 7 আৰু 3 প্লাস কৰিলে কিমান 10 10 ৰ 0 হাতত থাকিলে কিমান 1 7 আৰু 3 প্লাস কৰিলে কিমান 10 হাতৰ একত কিমান 11 হাতত থাকিল 1 7 আৰু 3 প্লাস কৰিলে 10 আৰু হাতৰ একত 11 7 3 প্লাস কৰিলে 10 হাতৰ একত 11 7 আৰু 3 প্লাস কৰিলে 10 হাতৰ একত 11 7 আৰু 3 প্লাস কৰিলে 10 হাতৰ একত 11 3 আৰু 2 আৰু 1 প্লাস কৰিলে 3 হাতৰ একত 4 আৰু ইয়াতে 1 আছে 1 তো এটো 0 আহিল কিন্তু তুমি যদি এটা কাম কৰিলে ইয়াতে আৰু এটা 7 ইয়াতে আৰু এটা 3 ভৰাই ললা হয় তেতিয়ালে ইয়াতে 0 হৈ গলা হয় ইয়াতে 1 হৈ গলা হয় হয় না নাই কোনোবাই যদি ইয়াতে আৰু এটা 7 আৰু এটা 3 ভৰাই ললা হয় তেতিয়ালে এটো 1 হৈ কিনে এটো 0 হৈ গলা হয় ইনেকি আমি ক'ব নোৱাৰি যে যদি সাপোজ ধৰিলো ইমান দূৰ আহাৰ পিছত তুমি ইয়াতে সাপোজ এটা 7 ধৰিছা ইয়াতে এটা 3 ধৰিছা তেতিয়ালে এই গোটেইখিনি 1 1 1 1 আহি কিনে এটো 0 হ'ব হয় না নাই কোনোবাই তাতকৈ যদি বঢ়াই দিয়ে তাৰ মানে ইয়াক তুমি বঢ়াই কিনে হিট কৰিব নোৱাৰি তো হিয়ে আমি কম যে 1.27 bar plus 0.13 bar is equals to 1.41 bar মানে লাস্টত 1111 রিপিট হৈ থাকিব ওকে হৈ গল এতিয়া আমি নেক্সট কোশ্চেন নাম্বার 7 তো সা কোশ্চেন নাম্বার 7 ত কি আছে আমাক এমসিকিউ দি আছে এতে দি আছে 4 প্লাস রুট ওভার 5 আৰু 4 মাইনাস রুট ওভার 5 দুয়োটাই অপরিমেয় সংখ্যা ওকে দুয়োটাই অপরিমেয় সংখ্যা হয় কথাটো শুদ্ধ তাহলে পিত কৈছে কি 4 প্লাস রুট ওভার 5 প্লাস 4 মাইনাস রুট ওভার 5 পরিমেয় সংখ্যা নহয় কারণ এইটো রুট ওভার 5 পজিটিভ আছে এটো নেগেটিভ আছে ক্যান্সেল হৈ কেনে 4 প্লাস 4 তার মানে 8 আহিব ইয়াৰ আনসার তেতিয়ালে পরিমেয় সংখ্যা বুলি কৈছিল গতিকে এটো শুদ্ধ হৈ গল দ্বিতীয়তে কৈছে 4 প্লাস রুট ওভার 5 4 মাইনাস রুট ওভার 5 পরিমেয় সংখ্যা এটো পরিমেয় সংখ্যা হয় না নাই আমি চেক কৰো তো সোয়া এবাৰ যদি 4 প্লাস রুট ওভার 5 ইনটু এবাৰ যদি 4 মাইনাস রুট ওভার 5 দিয়া থাকে বা নিয়ম কি আছিল প্ৰথমটো স্কয়ার মাইনাস দ্বিতীয়টো স্কয়ার তো প্ৰথমটো কি আছে 4 সো 4 স্কয়ার মাইনাস দ্বিতীয়টো কি আছে 5 তো 5 স্কয়ার 4 ক স্কয়ার কৰিলে 16 স্কয়ার রুট ক্যান্সেল হলে ইয়াতে মাইনাস 5 আহিব তো দুটাৰ পৰা মাইনাস কৰিলে কিমান পাম 11 11টা কি হ'ব পরিমেয় সংখ্যা গতিকে হয় এটো শুদ্ধ তেতিয়ালে আমি কি কম পি আৰু কিউ দুয়োটাই শুদ্ধ তাৰ মানে অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ বুজি পালো সো এক্সামত তোমালোকে এই গোটেইখিনি বস্তু অকমান চাব লাগিব যিখিনি এমসিকিউ থাকে চাই কিনে তোমালোকে সলভ কৰিবা নহলে কিন্তু ভুল হোৱাৰ চান্সেসটো বহুত বাঢ়ি যাব ঠিক আছে তো আমি ইয়াতে কি কৰিলো ইয়াতে এক্সাৰসাইজ নম্বৰ 1.4 আমি সলভ কৰিলো আজিৰ এই ভিডিঅ আশা কৰো গোটেইখিনি বস্তু বুজি পাইছা কিবা সমস্যা থাকিলে কমেন্ট কৰি জনাবা ধন্যবাদ